হেল্ল' এভৰিৱান, মই মাইনাই পুনৰবাৰ আপোনালোকক মোৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যোৱাকালি অৰ্থাৎ 18 ডিচেম্বৰ দিনাখন মই বন্দে ভাৰতত এটা ট্ৰেভেল কৰিছিলোঁ। গতিকে ভাবিলোঁ মোৰ এই ট্ৰেভেল ষ্টৰিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এয়া দেখিলে আপোনালোকে বন্দে ভাৰতৰ সন্মুখৰ ডিজাইন ভাগ। সকলোৱে কৈ আছিল বন্দে ভাৰত বোলে একেবাৰে ফ্লাইটৰ দৰে। কথাটো মিছা নহয়। ময়ো আজি ইয়াত জাৰ্ণি কৰাৰ পাছত অনুভৱ কৰিলোঁ সঁচাকৈ ই একদম ফ্লাইটৰ দৰে। আৰু ইয়াৰ ভিতৰৰ ডিজাইন ভাগো একদম ফ্লাইটৰ লগত হাইলাখ মিলে, আপোনালোকে দেখিছে নিশ্চয়। আৰু ইয়াৰ যিবিলাক ছিট কভাৰ হয়, কভাৰবিলাকো একদম দেখি এনেকুৱা লাগিছে যেন মই ইণ্ডিগো ফ্লাইটতে ফ্লাই কৰি আছোঁ। আৰু এনেকৈ আপোনালোকে বন্দে ভাৰতত কেইজনমান কেবিন ক্ৰিউ দেখা পাব। লগতে এয়া টিটি আহিছে আৰু এওঁলোকৰ ছাৰ্ভিচ খুব ধুনীয়া হয়। সেয়ে মই ভাবিলোঁ আপোনালোকক মোৰ এই জাৰ্ণিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। হয়তো মোৰ দৰে অন্য এনেকৈ বহুত কোনোবা আছে যি এতিয়াও বন্দে ভাৰতত ট্ৰেভেল কৰা নাই, আৰু মোৰ এই ভিডিঅ'টো চাই তেওঁলোকৰ সহায় হ'ব। আৰু এনেকৈ কেবিন ক্ৰিউবিলাকে আহি থাকে আপোনালোকৰ খোৱা বোৱাৰ সুবিধাবিলাক চাবলৈ। আৰু এইবিলাক ছিটবিলাক দেখিছে ন, ইমান বেছি ছফ্ট হয়, বহিবলৈ বহুত আৰাম হয়, একদম ফ্লাইটৰ নিচিনাই। মানে ইণ্ডিগো ফ্লাইটৰ লগত হয়তো বহুতখিনি কম্পেয়াৰ কৰিব পৰা যাব। আৰু মই বহুত দিনৰ পৰা শুনি আছিলোঁ, গতিকে ভাবিলোঁ বন্দে ভাৰতৰ এই এক্সপিৰিয়েঞ্চটো লওঁ। আৰু এনেকৈ আপোনালোকে বন্দে ভাৰতত এটা মেগী মই কিনি লৈছিলোঁ। আপোনালোকেও কিনিব পাৰে যদি ভোক লাগিছে, খাব পাৰে। আৰু ইয়াতে তেওঁলোকে গৰম পানীৰ ব্যৱস্থাও কৰি দিয়ে। আৰু এই ইনষ্টেণ্ট মেগীটো আপোনালোকে বজাৰত কিনিবলৈ পাব 52 ৰুপিছত, কিন্তু বন্দে ভাৰতত আপুনি 55 ৰুপিছ এটা পে' কৰিব লাগিব। বহুত বেছি দাম এটাও লোৱা নাই, তেওঁলোকে যথেষ্ট দাম এটা লৈছে, সেইটো কাৰণে মই সুখী। আৰু বন্দে ভাৰতৰ ফালৰ পৰা টিকেটৰ লগত এয়া কমপ্লিমেণ্টাৰী স্নেক্স আছিলে। এয়া দেখিছে আপোনালোকে, ভুজিয়া দিছিলে আৰু এটা স্নেক্স দিছিলে, পেংগ ফ্ৰুটি দিছে, চাই পেকেট এটা দিছে, যিটো কাৰণে তেওঁলোকে আপোনালোকক পাছত আকৌ গৰম পানী আনি দিব। গৰম পানীৰ লগত চাহটো বনাই খাব পাৰিব। লগতে এটা কচৰি দিছে। আৰু এই গোটেইবোৰ চবকে দিয়া হয়, মানে যিসকলে ওচৰলৈকে ট্ৰেভেল কৰিব তেওঁলোকক স্নেক্স দিয়া হয়, আৰু যিয়ে দূৰলৈকে ট্ৰেভেল কৰিব তেওঁলোকে হয়তো লাঞ্চ আৰু ডিনাৰো পাব। আৰু এয়া মোৰ বন্দে ভাৰতৰ টিকেট অনলাইন কৰা হৈছিলে। আপোনালোকে দেখা পাইছে GST সকলোবোৰ পিলাই টিকেটৰ প্ৰাইচ আছিলে 623। মই যিহেতু গুৱাহাটীৰ পৰা বঙাইগাঁও গৈছিলোঁ, গুৱাহাটীৰ পৰা বঙাইগাঁৱৰ ডিষ্টেঞ্চ আছিলে 178 কিলোমিটাৰ, আৰু তাক সময় লাগিছিলে গৈ পাবলৈ 3.5 ঘণ্টা। কিন্তু মই যিহেতু বন্দে ভাৰতত গৈছোঁ, গতিকে মই সম্পূৰ্ণ 2 ঘণ্টাতে বন্দে ভাৰতৰ পৰা নামিব পাৰিছোঁ বঙাইগাঁও ষ্টেচনত। আৰু অন্য ট্ৰেইনত কিন্তু 3.5 ঘণ্টা সময় লাগে।